আইৰাক বিহু বুলিকে বায়েকে মুগা ৰিহা আৰু মেখেলা পিন্ধালে, অলপমান পিন্ধাই ফটোশ্বুট কৰি আছিলে। মই ভাবিলোঁ মই অলপমান ভিডিঅ' কৰি লওঁ তাইক। ইমানেই ধুনীয়া লাগিছে, ইমান মৰম লাগিছে, নাচনীজনী নিচিনা লাগিছে। ঠাণ্ডা লাগিছে বোলে, ঠাণ্ডা লাগিছে, বৰষুণ দি আছে যে ঠাণ্ডা লাগিছে। সমূহ অসমবাসী ৰাইজলৈ, লগতে মোৰ ইউটিউবৰ ফেমিলিলৈ নৱবৰ্ষৰ লগতে ৰঙালী বিহুৰ উলগ যাচিলোঁ। আৰু নতুন বছৰটোৱে যাতে আপোনালোকৰ জীৱনলৈ সুখ শান্তি আনন্দ কঢ়িয়াই আনক তাৰে কামনা কৰিলোঁ। আমাৰ বনাই আছে, তেতিয়াহ'লে চাই থাকিব ভিডিঅ'টো। মোৰ কলিজাজনী পৰি পেলাই দুখ পালে, ইমান কান্দিছে। মোৰ তাই কান্দিলে বৰ দুখ লাগে। মামা নাকান্দিবা, ভাল হৈ যাব বাবা, ভাল হৈ যাব, ভাল হৈ যাব। এইয়া চাঞ্জে পৰি পেলাই দুখ পালে, আঁঠু ছাল গৈছে, তাই কান্দিছে, চবকে দেখাই দিব দিছে। আৰু আজি বনাই আছে মটন পোলাও, খাচী মাংস দি পোলাও বনাইছে, আৰু মই আপোনালোকক ৰেচিপিটো দি দিম, আপোনালোকে তেনেদৰে বনাব পাৰিব। এতিয়া দিছে জিঞ্জাৰ গাৰ্লিক পেষ্ট, আগতে মাংসখিনি বনাই ল'ব, তাৰপিছত দিলে পিঁয়াজ, তাৰপিছত দিছে নিমখ সোৱাদ অনুসৰি। এতিয়া দিব তেজপাত, ইলাচি, ডালচেনি, অলপ বেছিকৈ দিব ইয়াতে, নহ'লে মাংসখিনি বেয়া লাগিব ন, মাংসখিনি গোন্ধ এটা ওলাব, খাচী মাংস। এই গোটা গৰম মছলাখিনি দিয়াৰ পিছত ইয়াৰ ফ্লেভাৰটো ভাল আহে। আৰু এতিয়া দিলে ভেজিটেবল অইল, দি গোটেইখিনি মিক্স কৰি আৰু ঢাকনিখন লগাই দিলে আৰু 5-6টামান চিটি আহিব দিব, তাৰপিছত হৈ যাব আৰু মাংসখিনি। এতিয়া বনাই আছে পোলাওৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে। ইয়াতে 1 কেজি পোলাও বনাব, 1 কেজি পোলাওৰ বাবে যিমানখিনি ৰিফাইন লাগে ইমানখিনি ৰিফাইন দিছে, আৰু ইয়াতে দিছে তেজপাত 2টা, ইলাচি আৰু ডালচেনি 1টা টুকুৰা, আৰু নিমখ এড কৰিছে। আৰু পিঁয়াজখিনি যেতিয়া গল্ডেন ব্ৰাউন কালাৰ হৈ গ'ল, তেতিয়া ইয়াতে দিছে জিঞ্জাৰ গাৰ্লিক পেষ্ট, আৰু এইখিনি জিঞ্জাৰ গাৰ্লিক পেষ্ট দি পেলাই ভালদৰে এইখিনি মিক্স কৰি ল'ব। আৰু জিঞ্জাৰ আৰু গাৰ্লিকৰ যেতিয়ালৈকে কেঁচা গোন্ধটো ওলাই যায় তেতিয়ালৈকে অলপ ভাজি ল'ব। আৰু এইখিনি ভালদৰে ভাজা হোৱাৰ পিছত ইয়াতে দি দিব মাংসখিনি। মাংসখিনি দিয়াৰ পিছত আকৌ ঢাকনিৰে ঢাকি পেলাই মাংসখিনি ইয়াতে ভালদৰে আকৌ এবাৰ হ'বলৈ দিব, অলপমান 5 মিনিটমান, যাতে মাংসৰ ফ্লেভাৰটো আৰু ইয়াৰ ফ্লেভাৰটো একেলগে মিক্স হৈ যাতে মাংসখিনি বহুত ধুনীয়া এটা ফ্লেভাৰ আহে, সেইটোৰ কাৰণে মাংসৰ পানীখিনিও তেতিয়ালৈকে অলপ কমি যাব। কমি যোৱালৈকে ইয়াতে মাংসখিনি ভালদৰে ভাজি ল'ব পিঁয়াজৰ লগত। মটনখিনি ইয়াতে দি দিলে, দি পেলাই এয়া ভালদৰে ঢাকি পেলাই হ'বলৈ দিলে, যাতে মটনত ইয়াৰ গোটেই ফ্লেভাৰখিনি আহি যায়। অলৰেডি মটন সিজাই লৈছিল, আপোনালোকে দেখিছে, তাতো দিছিলে মছলা। 1 কেজি চাউলত 5 কাপ পানী লাগিব, 5 মানে 1 লিটাৰতকৈ বেছি, আৰু এপোৱা বেছি, সিমানখিনি পানী লাগিব। আৰু পানীখিনি দিয়াৰ পিছত ঢাকনিৰে ঢাকি ভালদৰে পানীখিনি উতলিব দিলে। পানীখিনি যেতিয়া উতলি গ'ল, তাৰপিছত ইয়াতে চাউলখিনি ঢালি দিছে, আৰু চাউলখিনি দিয়াৰ পিছত ঢাকনি মাৰি হ'বলৈ দিলে। প্ৰথমে ফুল
মানে ফুল ফ্লেমত তাৰপিছত যেতিয়া ভাতে আৰু পানীয়ে সমান হৈ গ'ল তাৰপিছত ফ্লেমটো একেবাৰে কমাই দি দমত হ'বলৈ দিলে আৰু এতিয়া আনিছে ভণ্টিয়ে ফ্লিপকাৰ্টৰ পৰা কেইটামান কুশ্যন আৰু সেইকেইটা মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছোঁ সেইকেইটা ইমান ধুনীয়া ধুনীয়া কুশ্যন আহিছে আপোনালোকে যদি ইচ্ছা কৰে ল'ব পাৰিব কভাৰ নালাগিব কভাৰ আছে আনিলে এইয়া কভাৰকেইটা চা ইয়াৰ এইটোত আহিছে বা কিমান ডাঙৰ বস্তু মা একো নহয় শুনো ভাল হৈ যাব চাঞ্জে যে ভৰিখনত দুখ পালে তাই বিষাই আছে তাই বহুত কান্দি আছে আৰু গাইজ এয়া হ'ল আমাৰ ইফতাৰী আৰু আজি ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিছে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই থেংকছ ফৰ ৱাচিং